নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আছাম পুলিচ SI আৰু JTBGT টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ উপযোগী হোৱাকৈ আছাম এণ্ড ইটছ পিপল ছেকশ্যনৰ পৰা কেইটামান প্ৰশ্ন আলোচনা কৰা হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, পাল বংশৰ ৰাজ্যৰ ৰাজধানী আছিল অপশ্যন এ মৈৰাংখ, অপশ্যন বি হাৰুপেশ্বৰ, অপশ্যন চি দুৰ্জয়নগৰ, অপশ্যন ডি কুণ্ডিলনগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুৰ্জয়নগৰ। দুৰ্জয়নগৰ আছিলে পাল বংশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 2, উত্তৰ পূব পৰিষদ চমুকৈ NECৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশ্যন এ গুৱাহাটীত, অপশ্যন বি শ্বিলঙত, অপশ্যন চি কহিমাত, অপশ্যন ডি আইজলত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বিলঙত। আৰু উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিলে 1971 চনত, 1971। কুৱেশ্যন নম্বৰ 3, ইংচিত নামৰ চীনা পৰিব্ৰাজকজন অসমলৈ আহিছিল অপশ্যন এ বৰ্মন বংশৰ ৰাজত্বকালত, অপশ্যন বি পাল বংশৰ ৰাজত্বকালত, অপশ্যন চি শালস্তম্ভ বংশৰ ৰাজত্বকালত, অপশ্যন ডি ভম বংশৰ ৰাজত্বকালত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শালস্তম্ভ বংশৰ ৰাজত্বকালত। কুৱেশ্যন নম্বৰ 4, বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল আহোম স্বৰ্গদেউ চুচেংফাই, অপশ্যন বি আহোম স্বৰ্গদেউ চুহুংমুঙে, অপশ্যন চি চুকাফাই, অপশ্যন ডি চুকলেংমুঙে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুঙে। অপশ্যন বি চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 5, চিৰচেনেহী মোৰ ভাষা জননী গীতৰ ৰচক অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি মিত্ৰদেৱ মহন্ত, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিত্ৰদেৱ মহন্ত। কুৱেশ্যন নম্বৰ 6, পিছলৈপৰীয়া ৰণ হৈছিল অপশ্যন এ আহোম আৰু মানৰ মাজত, অপশ্যন বি আহোম আৰু মোগলৰ মাজত, অপশ্যন চি আহোম আৰু কছাৰীসকলৰ মাজত, অপশ্যন ডি আহোম আৰু কোচৰ মাজত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আহোম আৰু কোচৰ মাজত পিছলৈপৰীয়া ৰণ সংঘটিত হৈছিলে 1547 চনত। কুৱেশ্যন নম্বৰ 7, ত্ৰুঘিলখাই কামৰূপ ৰাজ্য আক্ৰমণৰ সময়ত কামৰূপ ৰাজ্যৰ ৰজা আছিল অপশ্যন এ পৃথু, অপশ্যন বি সন্ধ্যা, অপশ্যন চি ভূতি বৰ্মন, অপশ্যন ডি ৰত্নপাল। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি সন্ধ্যা। অৰ্থাৎ যেতিয়া ত্ৰুঘিলখাই কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া কামৰূপ ৰাজ্যৰ ৰজা আছিলে সন্ধ্যা। ত্ৰুঘিলখাই 1257 চনৰ আশে পাশে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 8, কুমাৰ হৰণ কাব্য ৰচনা কৰিছিল অপশ্যন এ ৰুদ্ৰকণ্ডলীয়ে, অপশ্যন বি অনন্ত কণ্ডলীয়ে, অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তীয়ে, অপশ্যন ডি ৰাম সৰস্বতীয়ে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনন্ত কণ্ডলীয়ে। অনন্ত কণ্ডলীয়ে কুমাৰ হৰণ নামৰ কাব্যখন ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 9, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি কেশৱ গগৈ, অপশ্যন চি শৰৎচন্দ্ৰ সিংহ, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ সিংহ। শৰৎচন্দ্ৰ সিংহ 1972 চনৰ পৰা 1978 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 10,
অসমত ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ দূৰত্ব প্ৰায় অপশ্যন এ 700 কিলোমিটাৰ, অপশ্যন বি 640 কিলোমিটাৰ, অপশ্যন চি 720 কিলোমিটাৰ, অপশ্যন ডি 900 কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 640 কিলোমিটাৰ। অৰ্থাৎ অসমত ব্ৰহ্মপুত্ৰ নদীখনে প্ৰায় 640 কিলোমিটাৰ দূৰত্বৰ গতিপথ অতিক্ৰম কৰিছে। কুৱেশ্যন নম্বৰ 11। কামৰূপৰ কোনজন ৰজাৰ জীয়ৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল? অপশ্যন এ বল বৰ্মন, অপশ্যন বি ভগদত্ত, অপশ্যন চি কল্যাণ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বল বৰ্মন। বল বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। কুৱেশ্যন নম্বৰ 12। কোন চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰে? অপশ্যন এ 1999 চনত, অপশ্যন বি 2000 চনত, অপশ্যন চি 2002 চনত, অপশ্যন ডি 2001 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2000 চনত, অৰ্থাৎ অপশ্যন বি। 2000 চনত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰে। কুৱেশ্যন নম্বৰ 13। হলংপাৰ গিবন অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ নগাঁও, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট। যোৰহাট জিলাত হলংপাৰ গিবন অভয়াৰণ্য অৱস্থিত। কুৱেশ্যন নম্বৰ 14। মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে? অপশ্যন এ 2000 চনত, অপশ্যন বি 2002 চনত, অপশ্যন চি 1998 চনত, অপশ্যন ডি 2004 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।